হৰে তুষাৰে হয় ভাল বোলে তোমাৰ চৰণ হাৱাৰ গোবিন্দ নাজানো একো উপায় জিমত খাৱাতো ৰহিব কৰোণা কৰিছে হৰি যোৱাই কামনাক লাগি কৃষ্ণক ভজয় কৰন্ত কামনা সিদ্ধি কৃষ্ণ কিবা মই বোলে বিশ্বাস নামৰ কক্ষা বিশ্বাস নকৰিলে নকৰে ৰক্ষা এই বৰ নামঘৰকে বিশ্বাস কৰি বৰ নামঘৰত আহি তেৰাই ৰাতিকালা ভাগি হেৰা ধৰিছে বোলে করুণাময় রাম করিও কৃপা জানা উচিত হয় তুমিহে রাম কৃপা রখেৰে নিধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি তোমাৰ কৃপাকে কৰিছোঁ আশ অৰুণ পদতলে দেউক বাঘ বুলি মাটি ধি থৈ এভাগি হেৰা ধৰিছে হেৰা ভাগি সম্পূৰ্ণ ফল ভাগি কৰক তাৰ প্ৰতি প্ৰভু প্ৰসন্ন হৈ নিজকৰ ঢৌ নিজকত মাৰ নিয়াই জানে বাহনে খোজে গমনে সবাদিত প্ৰভুৱে নিৰ্বিঘ্নে কৃপা কৰি গোবিন্দই গোবিন্দ পথটি বহাই ৰাখিব এই প্ৰাৰ্থনা হৰি তুষাৰে হৰি বোলা হৰি বল হৰি কৃষ্ণ হৈছে আমি সন্মানীয় তিনিওজন কৰি আমাক কথা দিছিলে যে আপোনাৰ হবৰ সেই মহোৎসৱত মই যিকোনো প্ৰকাৰে উপস্থিত থাকিম যদিহে ৰাজ্যিক পৰ্যায়ৰ একো সমস্যাৰ সন্মুখীন নহওঁ কিন্তু আমাৰে দুৰ্ভাগ্য অসমৰ বাহিৰত তেখেতৰ দলীয় দায়িত্ব থকাৰ বাবে তেখেতে হাফলডিংবাসী ৰাইজৰ সেই আমন্ত্ৰণৰ গুৰুত্বতা বুজি তেখেতে এজন নহয় দুজন নহয় তিনিজনকৈ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আপোনাৰ হবৰ মাজলৈ পঠিয়াই হাফলডিংবাসীৰ বাবে যি আন্তৰিকতা প্ৰকাশ কৰিলে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ বাবে এটা বিশাল হাত চাপৰি আমি ইয়াৰ পৰাই এই আধ্যাত্মিক স্থলীৰ পৰাই তেখেতৰ ৰাজনৈতিক জীৱনৰ উত্তৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যোৱা 18 তাৰিখৰ দিনা মাননীয় শিক্ষা মন্ত্ৰীক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে হাফলডিংবাসীৰ যি মৰম আৰু যি আদৰ ৰাখিছিলোঁ সেই মৰম আৰু আদৰ মুখ্যমন্ত্ৰীক যদিও আমাৰ মাজত দিব নোৱাৰিলোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ হাতেৰে সেই হাফলডিংবাসীৰ মৰমৰ টোপোলা মুখ্যমন্ত্ৰী মহোদয়লৈ পঠাই দিছিলোঁ আৰু আমাৰে সৌভাগ্য মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শ্ৰদ্ধাৰ ডাক্তৰ ৰণোজ পেগু মহোদয়ে তাৰ পাছদিনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ মৰমৰ টোপোলা প্ৰদান কৰি তাৰ চিত্ৰ আমালৈ প্ৰেৰণ কৰি আমাক যি দায়বদ্ধতাৰ চিন আমাৰ আগত প্ৰকাশ কৰিলে তাৰ বাবে মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ বাবেও এটা বিশাল হাত চাপৰি ৰাইজৰ পৰা বিচাৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আমি এই মহান মহোৎসৱৰ বাবে যিসকল আঁতৰৰ সন্মানীয় ব্যক্তি আমাৰ শ্ৰদ্ধাৰ ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ হাফলডিঙৰ আৰ্থ সামাজিক আৰু বিভিন্ন ক্ষেত্ৰত যি কৰিবলগীয়া আছে অসম চৰকাৰৰ ফালৰ পৰা এই সকলোবোৰৰ কাৰণত আমি এখনি দস্তাবেজ মাননীয় মুখ্যমন্ত্ৰীলৈ শিক্ষামন্ত্ৰীৰ হাতেৰে দি পঠাইছিলোঁ তাকো মাননীয় মুখ্যমন্ত্ৰীৰ হাতত শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰীয়ে জ্ঞাপন কৰিছে আৰু লগে লগে আমি এটি শ্ৰব্য নিবন্ধ প্ৰস্তুত কৰিছিলোঁ মই উপস্থিত সকলো ৰাইজৰ লগতে আমাৰ সন্মানীয় তিনিওজন অতিথিক এই শ্ৰব্য নিবন্ধটি শুনিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ চাৰিঙৰ গাতে লাগি থকা এটা অঞ্চল হাফলডিং
শিৱসাগৰ নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত দক্ষিণ প্ৰান্তত অৱস্থিত এই অঞ্চলটি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 5 কিলোমিটাৰ ভিতৰত। সাফলুটিং অঞ্চলটোৰ মূল আকৰ্ষণ হৈছে উজনি অসমৰ ভিতৰত এটি নামজ্বলা ধৰ্মীয় অনুষ্ঠান সাফলুটিং বৰনামঘৰ। বিশেষকৈ 1955 চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱৰ বাবে সকলোৰে মাজত পৰিচিত। ইফালে বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা পাওঁ এই সাফলুটিঙৰে পূব দিশত অৱস্থিত ৱাকচুং হাবিৰ পৰা আহোম ৰজাৰ ৰাজত্বকালত চাংমাই খাললৈ খৰিৰ যোগান ধৰা হৈছিল। আমি সকলোৱে জানো প্ৰতিটো ৰাস পূৰ্ণিমাত সাফলুটিং ৰাসত হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। লোকে লোকাৰণ্য হৈ পৰে সাফলুটিং। ভক্তৰ ধূপদীপৰ সুবাসত সাফলুটিং হৈ উঠে বৈকুণ্ঠ ধাম। কিন্তু কিয় ইমান ভক্তৰ আগমন হয় সাফলুটিঙলৈ? এই নামঘৰ ভাগৰ আছে অপাৰ মহত্ব মহিমা, যাৰ বাবে দিনক দিনে ভক্তৰ সমাগম বৃদ্ধি পাইছে। আহকচোন আমি উভতি চাওঁ 70 বছৰৰ আগৰ সাফলুটিং অঞ্চলটিলৈ, মেলি চাওঁ বৰনামঘৰ ভাগৰ ইতিহাস। প্ৰকৃতিৰ উদাৰ হাতেৰে গঢ়ি দিয়া নিৰ্জন চিৰসেউজ পৰিৱেশ, মাজে মাজে সহজ সৰল মানুহৰ অপৰূপা গাঁওবোৰ। এই অঞ্চলটিৰ সোঁমাজতে গাঁওসমূহৰ এটা উমৈহতীয়া চাপৰি সাফলুটিং, নাম কুটকুৰা গুৰি চাপৰি। চাপৰিটোৰ কাষতে আছে ৰৌমাৰী বিলখন। বাৰিষা পূৰ্বৰ শিঙৰাজান আৰু টিফুক নৈৰ বাঢ়নী পানীয়ে চাপৰিটো আৱৰি থাকে। আঁতৰৰ পৰা চাপৰিটো দ্বীপৰ দৰে দেখা যায়। সেই সময়ত সাফলুটিঙলৈ অহা যোৱা কৰা বিশেষ বাট পথ নাছিল। মানুহৰ মুখে মুখে শুনা গৈছিল চাপৰিটোত ধনগুলি ওলাইছিল, ৰাসৰ নৃত্য গীতৰ ধ্বনি শুনিবলৈ পোৱা গৈছিল। 1955 চনৰ আহিন মাহ কুটকুৰাগুৰি নামৰ এই চাপৰিটোত যেন প্ৰভু ভগৱন্তৰ সুদৃষ্টি পৰিল। স্থানীয় ব্যক্তি বাপুকণ বৰা, ধৰ্মেশ্বৰ তামুলীৰ মনত ভাৱৰ উদয় হয় ঠাইডোখৰত ৰাস পতাৰ। দুয়োজনে উদ্দেশ্যৰ সাকাৰ ৰূপ দিবলৈ প্ৰবীণ মুক্তিযোদ্ধা সমাজকৰ্মী দেৱেন চন্দ্ৰ নাথৰ কাষ চাপিল। তিনিওজনে সহমতত উপনীত হৈ সংস্কৃতিবান পুৰুষ ফুলপানী চিগা ৰাসৰ প্ৰতিষ্ঠাপক তেলিয়াল গাঁৱৰ সংসদৰ মহন্তদেৱৰ লগত আলোচনাত বহিল। তেখেতেও কথাষাৰৰ গুৰুত্ব উপলব্ধি কৰি স্থানীয় মোহন বৰুৱা পণ্ডিতৰ পৰামৰ্শ গ্ৰহণ কৰি এখন ৰাজহুৱা সভাৰ আহ্বান কৰিলে। পৰ্যায়ক্ৰমে 3খন বৈঠকৰ অন্তত ৰাইজে ৰাস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাইজে এখন সমিতি গঠন কৰি দিয়ে। 1955 চনৰ প্ৰথম ৰাস উদযাপন সমিতিখনৰ বিষয়ববীয়াসকল আছিল এনেধৰণৰ: উপদেষ্টা দেৱেন চন্দ্ৰ নাথ, সভাপতি পণ্ডিত মোহন বৰুৱা, উপসভাপতি বাপুকণ বৰা, সম্পাদক ধৰ্মেশ্বৰ তামুলী, ধন ভৰালী টিপেশ্বৰ শইকীয়া, বায়ন সংসদৰ মহন্ত আৰু সদস্যসকল হ'ল লক্ষেশ্বৰ দত্ত, তিলেশ্বৰ বৰুৱা, গুণগোবিন্দ নাথ, কৃষ্ণ মহন্ত, খগেন শইকীয়া, দধিৰাম বৰা, কুলাই গগৈ। সকলোৱে হাতে কামে লাগিল। ৰাস পাতিবলৈ চাপৰিটো নিৰ্বাচন কৰাত সকলোৱে মিলিজুলি হাবি জংঘল কাটি চাফ চিকুণ কৰিলে।
ওখ সাফলৰ মাজতে কাষৰীয়া গাঁওসমূহৰ ৰাইজে কাঠ বাঁহ গোটাই এটি অস্থায়ী মণিকূট সাজি উলিয়ালে। ৰাসৰ নাম কীৰ্তন ভাওনা কৰিবৰ বাবে মণিকূটৰ সন্মুখত ৰভা দিয়াৰ ব্যৱস্থা কৰিলে। বিৰিণা ইকৰা কাটি ৰভাঘৰ সাজিলে। সকলো ৰাইজে মুক্ত মনে দান বৰঙণি আদায় দিলে। অনুষ্ঠানটিৰ সফলতাৰ বাবে মূল উদযাপন সমিতি, ভাওনা সমিতি, ৰভা সমিতি, স্বেচ্ছাসেৱক সমিতি গঠন কৰি দিলে। যিবিলাক সমিতিৰ গঠন প্ৰক্ৰিয়া তেতিয়াৰ পৰা আজিও অব্যাহত আছে। অস্থায়ী মঞ্চত ৰাস উদযাপন কৰি অহাৰ পাছত 1977 চনৰ পৰা 1987 চনৰ ভিতৰত ৰাইজৰ দান বৰঙণিৰে এটি স্থায়ী নামঘৰ নিৰ্মাণ কৰা হয়। হাফলুটিং বৰনামঘৰৰ কাষতে আছে হাফলুটিং হাইস্কুল, MV স্কুল, প্ৰাথমিক চিকিৎসালয় আৰু ডাকঘৰ। লগতে আছে হাফলুটিং ক্ৰীড়া সন্থা, হাফলুটিং ভাষা সাহিত্য সভা, সমন্বয় শিল্পী সমাজ আদি জাতীয় অনুষ্ঠানৰ কাৰ্যালয়। তদুপৰি বৰনামঘৰৰ বেনাৰতে হাফলুটিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, শিল্পী দিৱস, বিহু কৰ্মশালা আদি উদযাপন কৰা হয়। 1994 চনৰ পৰা পবিত্ৰ ভাদ মাহত মাহজুৰি নাম কীৰ্তন ধাৰাবাহিকভাৱে চলি আছে। 2004 চনত বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উলহ মালহেৰে অনুষ্ঠিত কৰা হয় আৰু 2012 চনত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ বিভিন্ন ঘটনা পৰিঘটনাৰ চিৰন্তন সাক্ষী হৈ বৰ নামঘৰ ভাগে 70 বছৰত ভৰি দিলে। বিভিন্ন জনৰ দান বৰঙণি, চৰকাৰী অনুদানেৰে নামঘৰ ভাগ সৰ্বাংগ সুন্দৰ হৈ উঠিছে। 1955 চনৰ পৰা প্ৰতি বছৰে ৰাস মহোৎসৱ হৈ থকাৰ উপৰিও বৰনামঘৰক কেন্দ্ৰ কৰি অন্য বহুতো অনুষ্ঠান গঢ় লৈ উঠিছে। এই বৰ্ষতো 70 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া মহোৎসৱৰ লগত সংগতি ৰাখি বৰনামঘৰৰ নৱনিৰ্মিত কীৰ্তনঘৰৰ দুৱাৰ মুকলি আৰু অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই মহান অনুষ্ঠানভাগী সফল ৰূপায়ণৰ বাবে যিসকল সদাশয় ব্যক্তিয়ে সহায় সহযোগিতা, দান বৰঙণি আদায় দিলে সকলোকে উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জনালোঁ। সেৱাৰে উদযাপন সমিতি 70 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া মহোৎসৱ আৰু অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা, হাফলুটিং বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰ। আমি উপস্থিত সকলোকে আমাৰ শ্ৰব্য নিবন্ধ দি শুনাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হে মহান মহানুভৱসকল, আমি অনুভৱ কৰিছোঁ যে এখন সুন্দৰ নাট, বলিষ্ঠ অভিনয়ৰ নাট উপভোগ কৰাৰ পাছৰ ভাগ নাটৰ বাবে আপোনালোক অপেক্ষাৰত। কিন্তু তাৰ মাজতো আমাৰ মাজত থকা অতিথিক আমাৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবই লাগিব। সেয়েহে আমি বেছি সময় আপোনালোকৰ পৰা ল'ব বিচৰা নাই। আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী, আমাৰ সকলোৰে প্ৰিয়, সকলোৰে শ্ৰদ্ধাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক জনপ্ৰিয় মন্ত্ৰী শ্ৰদ্ধাৰ যোগেন মোহন দেৱক আমি সকলোৱে আমাৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। জয় জয়তে সমূহ হাফলটিংবাসী ৰাইজৰ হৈ তেখেতক এখন সফুৰাৰে আমাৰ হাফলটিঙৰ মৰম, স্নেহ, শ্ৰদ্ধা, আন্তৰিকতা জ্ঞাপন কৰিব। এই বৰনামঘৰ, এই পুণ্যতীৰ্থৰ মুখ্য নামঘৰীয়া শ্ৰদ্ধাৰ পদ্ম গগৈদেৱে।
এখনি মানি বস্ত্ৰ চেলেঙেৰে সমূহ হাফলতিংবাসীৰ আধ্যাত্মিক সেৱা প্ৰদান কৰিব হাফলতিং বৰ নামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত নগেন হাজৰিকা দেৱে। এখনি গামোচাৰে আমাৰ মৰম আৰু আন্তৰিকতা জ্ঞাপন কৰিব ৭০ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ নাথ দেৱে। এই পুণ্যভূমিৰ মহান মহোৎসৱ ভাগৰ স্মৃতি বিজড়িত হৈ থকা আৰু এই ঐতিহাসিক মুহূৰ্তসমূহ মাননীয় মন্ত্ৰী মহোদয়ৰ অনাগত দিনত সদায় মনত ৰাখিবৰ বাবে এটি স্মাৰকেৰে আমি তেখেতক এই ঐতিহাসিক মুহূৰ্তসমূহ মনত ৰাখিবৰ বাবে স্মাৰক প্ৰদান কৰিম। স্মাৰকটি প্ৰদান কৰিব হাফলতিং বৰ নামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক শ্ৰীযুত যাদৱ শইকীয়াদেৱে। এই মহান মহোৎসৱ ভাগৰ দাপোন স্বৰূপ প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ স্বৰ্ণাভ হাফলু স্মৃতিগ্ৰন্থ ভাগ প্ৰদান কৰিব। স্মৃতিগ্ৰন্থ উপসমিতিৰ সম্পাদক শ্ৰী সমৰজ্যোতি নাথে। শ্ৰদ্ধাৰ ৰাইজ, আমি মন্ত্ৰী মহোদয়ক উপহাৰ স্বৰূপে বহু কিবা দিলেও আমি একোৱেই নিদিয়া নিচিনা। আমি এই পুণ্যভূমিৰ পৰা তেখেতক মৰম দিছো, শ্ৰদ্ধা দিছো, আন্তৰিকতা দিছো, আশীৰ্বাদ দিছো আৰু এটা বিশাল হাত চাপৰি দিছো তেখেতৰ ৰাজনৈতিক জীৱনৰ উত্তৰৰ বাবে। সকলোকে হাত চাপৰিৰে তেখেতক উৎসাহিত কৰিবৰ বাবে পুনৰবাৰ অনুৰোধ জনালো। আমি মন্ত্ৰী মহোদয়ক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাই ইয়াৰ পাছতেই আমি মৰম আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছো আজি প্ৰয়াত গংগেশ্বৰ চুতীয়া সোঁৱৰণী এই পুণ্য মঞ্চ ভাগৰ উদ্বোধক মহোদয়ক শ্ৰদ্ধাৰ বসন্ত গগৈদেৱ, যাৰ নামেই পৰিচয়, যাক ব্যক্তি বুলি ক'লে কম কোৱা হ'ব, শিৱসাগৰৰ এটি অনুষ্ঠান বুলি ক'লেও বেছি কোৱা নহয়। জাতীয় জীৱনৰ প্ৰতিটো দুৰ্যোগত, প্ৰতিটো বিপদৰ সময়ত সন্মুখত থিয় হৈ অসমীয়া জাতিক নেতৃত্ব দিয়া যুৱ প্ৰতিনিধি, তাই অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত বসন্ত গগৈদেৱক আমি সমূহ হাফলতিংবাসী ৰাইজৰ হৈ মৰম আৰু শ্ৰদ্ধাৰ তথা আধ্যাত্মিকতাৰ সেৱাৰ স্বৰূপে মানি বস্ত্ৰ এখনি চেলেং প্ৰদান কৰিবৰ বাবে উদযাপন সমিতিৰ অভ্যৰ্থনা উপসমিতিৰ সন্মানীয় সভানেত্ৰী প্ৰণীতা বৰা আইগৰাকীক অনুৰোধ জনাইছো। এখনি গামোচাৰে হাফলতিংবাসীৰ মৰম আৰু আন্তৰিকতা জ্ঞাপন কৰিবৰ বাবে উদযাপন সমিতিৰ সন্মানীয় উপসভাপতি শ্ৰীযুত থানুৰাম নাথ দেৱক অনুৰোধ জনাইছো।
আমাৰ এই পুণ্যভূমিৰ স্মৃতি বিজড়িত হৈ থকা এটা স্মাৰক প্ৰদান কৰিবৰ বাবে প্ৰদৰ্শনী উপসমিতিৰ সন্মানীয় সভাপতি মদন চন্দ্ৰ গগৈদেৱক অনুৰোধ জনাইছো। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি ওলোৱা স্মৃতিগ্ৰন্থ স্বৰ্ণাভ সাফলুৰে উপহাৰিত কৰিবৰ বাবে খাদ্য উপসমিতিৰ সন্মানীয় সভাপতি নিত্যানন্দ বৰাদেৱক অনুৰোধ জনাইছো। আৰু লগে লগে অসমীয়া জাতীয় জীৱনৰ বাবে এক উজ্জ্বল ভৱিষ্যত, যাৰ নেতৃত্বত অসমীয়া জাতিয়ে সঠিক পথেৰে পথিক হওক, তাৰে কামনাৰে শ্ৰদ্ধাৰ উদ্বোধক বসন্ত গগৈদেৱক এটি বিশাল হাত চাপৰি হাফলটিংবাসী ৰাইজৰ পৰা শ্ৰদ্ধাৰ হে ভাওনা প্ৰেমী ৰাইজ, আপোনালোকৰ যদিও অকণমান সময় লৈ আমনি কৰিছো, কিমান আন্তৰিকতা থাকিলে, আপোনালোকক কিমান ভাল পোৱা আপোনালোকৰ প্ৰতি থাকিলে সুদূৰ গুৱাহাটীৰ পৰা এই মঞ্চলৈ আপোনালোকৰ মাজলৈ আহিবলৈ এজন ব্যক্তিৰ সাহস হ'ব। কিমান আন্তৰিকতা, শিপাডালৰ কিমান আঠা থাকিলে সুদূৰ গুৱাহাটীৰ পৰা মাত্ৰ আপোনালোকৰ ওচৰত এইকণ আশীৰ্বাদ পাবৰ বাবে আহিবলৈ সক্ষম হ'ব পাৰে এজন ব্যক্তি, আৰু এইজনেই আমাৰ হাফলটিঙৰ গৌৰৱ, অসম আৰক্ষীৰ অধীক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰা আমাৰ সকলোৰে অনুপ্ৰেৰণাৰ উৎস শ্ৰীযুত সৌৰভ শইকীয়াদেৱক আমি হাফলটিংবাসী ৰাইজৰ এটা বিশাল হাত চাপৰিৰে আশীৰ্বাদ বিচাৰিছো। এই মহোৎসৱ ভাগৰ প্ৰথম খোজ দিওঁতে আমি পুনৰবাৰ অৱগত কৰিছো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিবলৈ যাওঁতে হাফলটিঙৰ সজাতি দলটিক তেখেতৰ আতিথ্য, তেখেতৰ সহযোগিতাৰ যি নিদৰ্শন দেখুৱালে, তাৰ বাবে সমূহ হাফলটিংবাসী ৰাইজ তেখেতৰ ওচৰত চিৰকৃতজ্ঞ, আৰু তাৰে কৃতজ্ঞতাৰ চিন স্বৰূপে আমি হাফলটিংবাসীয়ে তেখেতক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিম। আৰু মৰম শ্ৰদ্ধা জ্ঞাপন কৰাত কোনো কৃপণালি নকৰি প্ৰথমতে এখনি চেলেং চাদৰেৰে তেখেতক আমাৰ আধ্যাত্মিকতাৰ সেৱা আগবঢ়াব উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ নাথদেৱে। এখনি গামোচাৰে আমাৰ স্নেহ আৰু আন্তৰিকতা জ্ঞাপন কৰিব উদযাপন সমিতিৰ অন্যতম সম্পাদক ৰাজীৱ তামুলীয়ে। এই মহোৎসৱৰ স্মৃতি বিজড়িত হৈ থকা এটি স্মাৰক প্ৰদান কৰি মহোৎসৱৰ এই মুহূৰ্তবোৰ তেখেতৰ জীৱনৰ বাবে ৰঙীন কৰি হৈ থাকিবৰ বাবে স্মাৰক প্ৰদান কৰিব উদযাপন সমিতিৰ অন্যতম সম্পাদক হেমন্ত খনিকৰদেৱে। মহোৎসৱৰ দাপোন স্বৰূপ স্মৃতিগ্ৰন্থ স্বৰ্ণাভ সাফলুৰে তেখেতক উপহাৰিত কৰিব উদযাপন সমিতিৰ অন্যতম সম্পাদক পলাশ ফুকনদেৱে।
শ্ৰদ্ধাৰ ৰাইজ, আমি পলম কৰিব বিচৰা নাই, যিহেতু আমাৰ আজি বৰ্ণাঢ্য 10 দিনীয়া কাৰ্যসূচীৰ 9ম দিন, অৰ্থাৎ ভাওনাৰ অন্তিম দিন। উদ্যোক্তাৰ আমি সম্পাদনা সমিতি তথা উদযাপন সমিতি বিষয়ববীয়া তথা সদস্য কোনো ভাগৰুৱা নাই। আজিলৈকে প্ৰভুৰ কৃপাত কোনো এজন সদস্যই ভাগৰ অনুভৱ কৰা নাই, যিহেতু আজি আমাৰ বাবে এই মহোৎসৱৰ অন্তিম দিন। সেয়েহে পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত আমাক আপোনালোকৰ অকণমান সময় লোৱাৰ বাবে ক্ষমা ভিক্ষা মাগিছো। শ্ৰদ্ধাৰ ৰাইজ, এই মহোৎসৱ ভাগ সফলভাৱে আপোনালোকৰ ওচৰত উদযাপন কৰাৰ ক্ষেত্ৰত আঁৰত যিসকল ব্যক্তি আছে তেখেতসকলক আমি যদি আপোনাসৱৰ সন্মুখত স্বীকৃতি নিদিওঁ, নিশ্চয় আমাৰ লগতে আপোনালোকৰ ওচৰতো আমি দুখী হৈ ৰম। সেয়েহে আমি এই মুহূৰ্তত এই মহোৎসৱৰ সফল উদযাপনৰ ক্ষেত্ৰত যিসকলৰ সহযোগিতা আমি পাইছোঁ, সেইসকলৰ অন্যতম এজন ব্যক্তিক আমি মঞ্চৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ পাবৰ বাবে, আপোনালোকৰ লগত চিনাকি হ'বৰ বাবে। তেখেত হৈছে মা মৰাৰ উৎপল ফুকন। আপোনালোকে দেখিছে এই মহোৎসৱৰ 10টা দিনত জলদান কৰিছে। খোৱা পানীৰ যিমান প্ৰয়োজন হৈছে তেখেতে যোগান ধৰিছে। কেৱল খোৱা পানী যোগান ধৰাই নহয়, হাজাৰ হাজাৰ দৰ্শক সমবেত হোৱা এই মহোৎসৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে তেখেতসকলে ভকত আপ্যায়নৰ ক্ষেত্ৰতো তেখেতে যি বাদান্যতাৰে এই পুণ্যভূমিত সেৱা আগবঢ়াইছে, তাৰ বাবে আমি সমূহ আফলটিংবাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। উদযাপন সমিতি আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। সেয়েহে কৃতজ্ঞতাৰ চিন স্বৰূপে তেখেতক এখনি গামোচাৰে আফলটিংবাসীৰ আশীৰ্বাদ প্ৰদান কৰিবলৈ আমি উদযাপন সমিতিৰ অন্যতম কৰ্মকৰ্তা তথা স্মৃতিগ্ৰন্থ উপসমিতিৰ কাৰ্যকৰী সভাপতি মীনেশ্বৰ শইকীয়াদেৱক অনুৰোধ জনাইছো। উৎপল ফুকনৰ বাবে আশীৰ্বাদ স্বৰূপ এটা বিশাল হাত চাপৰি ৰাইজৰ পৰা বিচাৰিছো। ইয়াৰ পাছতেই ভাতৃপ্ৰতিম অৰুণজ্যোতি শইকীয়াক মই ব্যক্তিগতভাৱে এই মহোৎসৱৰ ক্ষেত্ৰত মোক ব্যক্তিগতভাৱে যিখিনি সহায় কৰিছে, সেই সহায়ৰ ধাৰ মই জীৱনত পাহৰিব নোৱাৰিম প্ৰধান সম্পাদক হিচাপে। সেয়েহে তেখেতক এখনি গামোচাৰে সমূহ আফলটিংবাসীৰ আশীৰ্বাদ স্বৰূপ মৰম জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো সন্মুখলৈ আহিবলৈ, আৰু তেখেতক গামোচাৰে আফলটিংবাসীৰ মৰম তথা আশীৰ্বাদ জ্ঞাপন কৰিবৰ বাবে অভ্যৰ্থনা উপসমিতিৰ সম্পাদিকা পূৰ্ণিমা গগৈক অনুৰোধ জনাইছো। অৰুণজ্যোতি শইকীয়াৰ বাবে এটা বিশাল হাত চাপৰি। ইয়াৰ পাছতেই প্ৰচাৰ উপসমিতি, যিখন উপসমিতিৰ বাবে এই পুণ্যভূমিৰ বৰ্ণাঢ্য 10 দিনৰ কাৰ্যসূচীৰ প্ৰতিটো দফাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সভাপতি সম্পাদককে প্ৰমুখ্য কৰি উপসমিতিৰ প্ৰতিজন বিষয়ববীয়া তথা সদস্যই যি অপৰিসীম চেষ্টা কৰিলে, যাৰ বাবে আজি অসমৰ প্ৰচাৰ মাধ্যমতে হওক বা ইলেক্ট্ৰনিক মাধ্যমতে হওক, সকলোতে এই পুণ্যভূমিৰ এই ভগৱন্তৰ লীলাকীৰ্তৰ কথা প্ৰচাৰিত হৈ আছে। তাৰ বাবে প্ৰচাৰ উপসমিতিৰ প্ৰতিজন সদস্য
প্ৰতিজন বিষয়ববীয়াৰ হৈ উপসমিতিৰ সন্মানীয় সভাপতি ৰঞ্জন কুমাৰ দত্তদেৱক সাফলটিংবাসীৰ হৈ মৰম আৰু শ্ৰদ্ধাৰ চিন স্বৰূপে এখনি গামোচাৰে আদৰণি জনাবৰ বাবে অভ্যৰ্থনা উপসমিতিৰ সন্মানীয় উপসভানেত্ৰী অঞ্জলি বৰা বাইদেউক অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, এই মহোৎসৱৰ এটি নতুন সংযোজন প্ৰদৰ্শনী। যদিও আমি এই মহোৎসৱলৈ ভাওনা চাবলৈ আহিছো, গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিৰ আমি সাধক হিচাপে আহিছো, তথাপিতো এই মহোৎসৱৰ লগতে এক দৃষ্টিনন্দন প্ৰদৰ্শনী স্থলীৰূপে তুলিবলৈ সক্ষম হোৱা প্ৰদৰ্শনী উপসমিতিৰ সমূহ বিষয়ববীয়া তথা সদস্যাৰ প্ৰতি আমি আন্তৰিক সাফলটিংবাসী ৰাইজে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। সাফলটিং ৰাইজৰ প্ৰদৰ্শনী স্থলীৰ প্ৰতি যি সহযোগ, যি আকৰ্ষণ, সেই আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুভৱ কৰিছো সাফলটিংবাসী ৰাইজে এই মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা প্ৰদৰ্শনীৰ প্ৰতিটো বিভাগকে আকৰ্ষিত কৰিছে। সেয়েহে এই সুন্দৰ ব্যৱস্থাপনাৰ বাবে প্ৰদৰ্শনী উপসমিতিৰ বিষয়ববীয়াৰ লগতে সমূহ সদস্যৰ আমি মৰম আৰু আন্তৰিকতাৰ চিন স্বৰূপে উপসমিতিৰ সন্মানীয় সভাপতি আমাৰ মাজত থকা মদন চন্দ্ৰ গগৈদেৱক এখনি গামোচাৰে সাফলটিংবাসীৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অভ্যৰ্থনা উপসমিতিৰ অন্যতম সদস্য গীতাঞ্জলি নাথক অনুৰোধ জনাইছো। ইয়াৰ পাছতেই আপোনালোক সকলোৱে জানে আমি গৌৰৱ কৰোঁ, প্ৰতিবেশী সকলো অনুষ্ঠানে কয় আমি সাফলটিঙক সব ফালৰ পৰা পাৰোঁ, কিন্তু আতিথ্যৰ ক্ষেত্ৰত নোৱাৰো। এইটো আমি গৌৰৱেৰে কৈছো। এই আতিথ্যৰ ক্ষেত্ৰত সাফলটিংবাসীৰ যি সুনাম, এই সুনাম বৰ্তাই ৰখা অভ্যৰ্থনা সমিতি, যিখন সমিতি এইবাৰ সাফলটিঙৰ ২৬খন গাঁৱৰ মহিলা একত্ৰিত হৈ মহোৎসৱৰ আগত মহোৎসৱৰ বাবে প্ৰতিখন গাঁৱত পকা মিঠৈ বনোৱাৰ পৰা অপ্যায়নৰ বাবে যি প্ৰচেষ্টা, প্ৰতিটি ভাৱৰীয়া দলক দুপৰ নিশা কেতিয়াবা পুৱতি নিশা ২ বজালৈকে অপ্যায়ন কৰাৰ ক্ষেত্ৰত পিছ হুহুকি নাহিল সাফলটিঙৰ সমূহ আই মাতৃ স্বৰূপা অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া তথা সদস্যালৈ সাফলটিংবাসী তথা উদযাপন সমিতিৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছো। আৰু তাৰে ফলস্বৰূপে অভ্যৰ্থনা উপসমিতিৰ সমূহ সদস্যাৰ হৈ উপসমিতিৰ সন্মানীয় সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে প্ৰণীতা বৰা আৰু পূৰ্ণিমা গগৈক মঞ্চৰ সন্মুখলৈ আহি সাফলটিংবাসীৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। দুয়োগৰাকীকে গামোচাৰে সাফলটিংবাসী মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ নাথদেৱ আৰু বৰনামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক যাদৱ শইকীয়াদেৱক অনুৰোধ জনাইছো। প্ৰণীতা হাজৰিকা অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভানেত্ৰী, পূৰ্ণিমা গগৈ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সম্পাদিকা। পকা মিঠৈ, তিল পিঠা, ইডলি পিঠা আদি এই মহোৎসৱৰ প্ৰতিদিনে কোনো কম হ'বলৈ নিদিয়াকৈ অভ্যৰ্থনা সমিতিয়ে যি
অপ্যায়ন কৰিলে তাৰ বাবে সকলো ৰাইজকে অভ্যৰ্থনা সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বাবে এটি বিশাল হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পাছতে আমি খাদ্য সমিতিৰ সন্মানীয় সভাপতি আমাৰ মাজত আছে। খাদ্য সমিতিৰ সন্মানীয় সভাপতিয়েও তেখেতৰ সমিতিৰ প্ৰতিজন সদস্য বিষয়ববীয়াৰ লগত উপস্থিত ৰাইজক যি আপ্যায়ন কৰিছে তাৰ বাবে তেখেতকো আমি মৰম আৰু শ্ৰদ্ধাৰ চিন স্বৰূপে এখনি গামোচাৰে হাফলটিংবাসীৰ আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে উদযাপন সমিতিৰ সম্পাদক হেমন্ত খনিকৰক অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ পাছতে আমাৰ আৰু 3খন উপসমিতি আছে। স্বেচ্ছাসেৱক উপসমিতি, চিকিৎসা সেৱা উপসমিতি, ক্ষমা কৰিব 2খন উপসমিতি। আমি 2খন উপসমিতিৰ এই মহোৎসৱৰ প্ৰতি তেখেতসকলৰ দায়বদ্ধতা দায়িত্ববোধক সুঁৱৰিছো আৰু শলাগিছো আৰু তেখেতসকলক আমি কৃতজ্ঞতা স্বৰূপে সমূহ হাফলটিংবাসী ৰাইজৰ 2খন উপসমিতিৰ বাবে এটা হাত চাপৰি বিচাৰিছো। স্বেচ্ছাসেৱক উপসমিতি আৰু চিকিৎসা সেৱা উপসমিতি। শ্ৰদ্ধাৰ ৰাইজ, যথেষ্ট পলম হৈছে। আমি এতিয়া আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সৌৰভ শইকীয়াদেৱক পৰিৱেশ পৰিস্থিতি আৰু সময়ৰ প্ৰতি তেখেতে নিজে অনুভৱ কৰি ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছো। মোৰ আজন্মৰ সেৱাস্থলীৰ আজি উপস্থিত থকা বাপ সমস্ত, আই সমস্ত, মোৰ বন্ধু বান্ধৱসকল আৰু কণ কণ শিশুসকল, যথেষ্ট অনুষ্ঠান দীঘলীয়া হৈছে। ভাষণ শুনোৱাৰ ধৃষ্টতা মোৰ নাই আৰু শুনাৰ ধৈৰ্যও চাগে আপোনালোকৰ নাই, যিহেতু এখন ভাওনা চাবলৈ আপোনালোক ইয়াত উদ্গ্ৰীৱ হৈ আছে। প্ৰথমতে মই আপোনালোক সকলোৰে শ্ৰীচৰণ চাই মোৰ ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। হাফলটিং বুলিলে আমাৰ এটা আত্মিক সম্পৰ্ক আছে। মই এই অঞ্চলৰে ল'ৰা, এই অঞ্চলৰে এজন ব্যক্তি, এই অঞ্চলতে খেলা ধূলা কৰি মই ডাঙৰ দীঘল হৈছোঁ। গতিকে সৰুৰ পৰাই হাফলটিং এই ৰাস উৎসৱৰ লগত আমি জড়িত হৈ আছোঁ। এইবাৰ 70 সংখ্যক ৰাস মহোৎসৱ যিদৰে হাফলটিংবাসী ৰাইজে উদযাপন কৰিলে, ইতিমধ্যে আহি আমি অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। গতিকে যিদৰে আমি দেখিলোঁ, আমাৰ যি ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াটো আমাৰ এই ৰাস উৎসৱৰ বিষয়ে যিদৰে খুব ভাল ধৰণে আলোচনা হৈছে। গতিকে তাৰ বাবে উদ্যোক্তাসকলে যি কষ্ট কৰিলে, যি অহোপুৰুষাৰ্থ কৰিলে, মই উদ্যোক্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ বহলাই নকওঁ, ক'বলৈ বহুত কথা মনলৈ আহিছিলে যদিও সময়ৰ প্ৰতি দৃষ্টি ৰাখি মই আপোনালোকৰ চৰণ চিন্তি আকৌ মোৰ হিয়া ভৰা প্ৰণিপাত জনাই মোৰ এই বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ শ্ৰদ্ধালৈ আমি হাফলটিংবাসী ৰাইজৰ আশীৰ্বাদ তথা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ কৰ্মজীৱনৰ উত্তৰোত্তৰ ঘটক, এই পুণ্যভূমিৰ আশীৰ্বাদ তেখেতৰ শিৰত চিৰদিন বৰষণ হৈ থাকক। ইয়াৰ পাছতেই আমি আমাৰ মাজত থকা সন্মানীয় ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী
অসমৰ যশস্বী তথা মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মন্ত্ৰীসভাৰ অসমৰ এজন জনপ্ৰিয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন দেৱক তেখেতৰ শ্ৰীমুখে ৰাইজক উদ্দেশ্যি দুআষাৰ আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু সেই জনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা ইয়াত শত সংখ্যক শ্ৰী শ্ৰী ৰাসলীলাৰ লগত সংগতি ৰাখি বৃহত্তৰ হাফলুটিংবাসী ৰাইজে ইমান সুন্দৰকৈ 10 দিনৰ এটা শক্তিশালী অৰাজনৈতিক সংগঠনৰ নেতা বন্ধুবৰ বসন্ত গগৈ ডাঙৰীয়া আমাৰ এজন অতি কৰ্মনিষ্ঠ বক্তাই কোৱাৰ দৰে এতিয়া ভাষণ শুনাৰ সময় নহয়। এতিয়া আমি ভাওনাৰ উপলব্ধি কৰিম। আমি ভাওনাৰ যোগেদি আমাৰ ভাওনাই সমাজ গঢ়ে, জাতি গঢ়ে। আমি জানো ভাওনাই সমন্বয় সৃষ্টি কৰে আৰু এই ভাওনাৰ পৰা আমি নীতি শিক্ষা পাওঁ। এই নীতি শিক্ষাই আমাৰ জীৱনটো পৰিপূৰ্ণ কৰে। ৰাসলীলাৰ ইতিমধ্যে এই শৰতৰ এই বতৰ আপোনালোকে জানে যে আমাৰ এই পাৰ্থিৱ জীৱনত আমি যিখিনি পোৱা নোপোৱা সুখ দুখ এইখিনি উপলব্ধি কৰাটোৱেই ৰাসৰ এটা অন্যতম উদ্দেশ্য। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কাৰেঙৰ লিগিৰিত তেখেতে এটি লিখি থৈ গৈছে, মোৰে জীৱনৰে সখা কৃষ্ণ তই, মোৰে জীৱনৰে সখা বজাও কি সুৰে বেনুৰ। এই যে সখা শব্দটো আমি যদি খন্তেকৰ কাৰণে হ'লেও ভগৱন্তক অৰ্থাৎ কৃষ্ণৰ নাম আমি ল'ব পাৰোঁ, কিমান তৃপ্তি। সেইটো উপলব্ধি, সেই উপলব্ধিয়ে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কাম। আমি পোৱা নোপোৱা সুখ দুখ এইবিলাক উপলব্ধি হ'ব লাগে। এই কথাষাৰ গীতাত শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল যে ভক্তসকলে মোক যিদৰে বিচাৰে মই সেইদৰে কৰিম। অৰ্থাৎ আমি ৰজাই প্ৰজাৰ দুখ গুণ বুজিব লাগিব, প্ৰজাই ৰজাৰ দুখ। এই গীতাত লিখা এই কথাবিলাকৰ পূৰ্ণৰূপেই হৈছে আমাৰ ৰাস ক্ৰীড়া। আমাৰ জীৱনত অহংকাৰ অগৌৰৱৰে পতন আনে। এই কথাবোৰ এই ভাওনাৰ হওক ৰাসৰ যোগেদি আমি দেখিবলৈ পাওঁ। এইবিলাক জীৱনৰ প্ৰতিফলন। গতিকেলৈ মই ভাবোঁ আমি আধ্যাত্মিক শিক্ষাৰ পাবলৈ হ'লে এই ভাওনাই ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাকে ধুনীয়াকৈ সজাই ভাওনাৰ ৰূপত জগতগুৰুজনাই দি থৈ গ'ল। অপূৰ্ব সৃষ্টি, নাট, ডাইলগ সকলো দি থৈ গৈছে। এইখিনি খালি আমি অসমীয়া মানুহে ইয়াক উপলব্ধি কৰি বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব। সেয়ে আমাৰ সময়ৰ আহ্বান। সকলো জাতি জনগোষ্ঠী সকলোৱে মিলি আমাৰ অসমীয়া জাতিটোক শক্তিশালী কৰিব লাগিব। এই আজি সময়ৰ আহ্বান। সঁচাকৈ মই ভাল লাগিছে আজি হাফলুটিং, হাফলু ওখ ঠাইডোখৰকে হাফলু কয়। মই ইয়াত দেখিছোঁ যে সকলো ফালৰ পৰা এইডোখৰ ওখ চিন্তা চৰ্চা, আধ্যাত্মিক শিক্ষাৰ আৰু ধৈৰ্যৰ সকলো ফালৰ পৰা ওপৰত আছে আমাৰ এই অঞ্চলটোৰ আমগুৰি এই হাফলুটিং অঞ্চল। সেইকাৰণে হয়তো কোনোবাই হয়তো মই নাজানো এইটো হাফলুটিং মানে তাতোতকৈ ওখৰ। এই শব্দ বাক্যৰ খাৰ সঁচাকৈ আজি ইয়াত মোৰ উপলব্ধি হৈছে। আধ্যাত্মিক জ্ঞানৰ চৰ্চাৰ গৱেষণাৰ এটা কেন্দ্ৰস্থল, সাংস্কৃতিক
দিশটোক এই অঞ্চলৰ ৰাইজে আগবঢ়াই নিছে সুন্দৰকৈ। আমি সঁচাই গৌৰৱ কৰোঁ এই হাফলতিং আমগুৰি চাৰিং এই অঞ্চলৰ ৰাইজক লৈ। আমি পৰৱৰ্তী সময়ত মই ভাবোঁ এই অঞ্চলটোৰ আগবঢ়াই লৈ যাব লাগিব। এই বৰনামঘৰবিলাক হৈছে আমাৰ ভগৱানৰ স্থলী। এই স্থলীত আমি আধ্যাত্মিক শিক্ষা জ্ঞান আৰু চৰ্চাৰ আমি গৱেষণা কৰোঁ, চৰ্চা কৰোঁ। এই অনুষ্ঠানবিলাকলৈ আমি চৰকাৰে আৰ্থিক সাহায্য দিয়াৰ লগতে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে এই এনেকুৱা নামঘৰসমূহত যদি ক'ৰবাত তেওঁলোকৰ নামত মাটি নাই, মাটি দিয়াৰ এটা এইবাৰ মিছন বসুন্ধৰা 3 লৈছোঁ। আপোনালোকৰ এই নামঘৰসমূহৰ যদি এনেকুৱা সমস্যা থাকে মোক জনাব। আৰু আৰ্থিক সাহায্যৰ যদি ক'ৰবাত পাৰে আমাৰ চৰকাৰৰ এটা আসাম দৰ্শনৰ আঁচনি আছে, আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ লৈ যাম। মই আজি সমূহ ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতে এই অনুষ্ঠানটোত নিজে আহিব নোৱাৰি আমাৰ তিনিওজন মন্ত্ৰীক, আমাৰ ডাক্তৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী, বিমল বৰা সাংস্কৃতিক আৰু ময়ো আজি আহি তেখেতৰ হৈ আপোনালোকক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। মই সকলোকে আহ্বান জনাইছোঁ, শাস্ত্ৰত কোৱাৰ দৰে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, মুক্ত সন্তে পিতৃক পেলাব নত। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটোকে ক'বলৈ গৈছে আমি বৈষ্ণৱী হ'ব লাগিব। অবৈষ্ণৱী অকৃতজ্ঞ অধৰ্মী হ'লে আমি নৰকত স্থান পাম। এই নামঘৰমুখী অৰ্থাৎ আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হ'লে আমাৰ জীৱনটো পৰিপূৰ্ণ হ'ব। উঠি অহা প্ৰজন্মক আমি এই ৰাস্তাৰে লৈ যাম আৰু আমি অসমীয়া সমাজখন শক্তিশালী কৰিম। এই আশাৰে আটাইলৈকে পুনৰ সেৱা জনাই আমি খন্তেক পিছতে ভাওনাৰো আমি ইয়াত উপলব্ধি কৰিম। ভাওনাখনৰ যি সাৰ তত্ত্ব মই ভাবোঁ এই ভাওনাখনেও আমাক বহুত শিকায়। স্বামী ইয়াত ৰাম আৰু সীতাৰ কাহিনী চাবলৈ পাব সুন্দৰকৈ, স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰু ইয়াৰ দ্বাৰা আমাক কি শিকিবলৈ গৈছে এই কথাখিনি আমি ভাওনাখনৰ যোগেদি পাম। মই ভাবোঁ ভাওনাখনৰ শেষলৈকে আপোনালোকে থাকি ভাৱৰীয়াসকলক আজি আপোনালোকে উৎসাহিত কৰিব আৰু আমি ইয়াৰ পৰাও তেনেকুৱা ধৰণৰ ভাৱৰীয়া সৃষ্টি কৰিব লাগিব। আমি অসম ভিত্তিত যিহেতু ভাওনা প্ৰতিযোগিতা, এই অঞ্চলৰ পৰা আমাৰ এই বাৰ্তা সমগ্ৰ অসমলৈ যাওক, মই তাকে কামনা কৰি আপোনালোক সকলোৱে সুখ আৰু শান্তি কামনা কৰি ভগৱানৰ ওচৰত পুনৰ সেৱা জনাই আৰু যিকেইজন ব্যক্তিৰ সোঁৱৰণত এই ভাওনা ভাগি উৎসৰ্গা কৰিছে তেখেতসকলৰো আত্মাৰ সদ্গতি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি মোৰ একাষাৰ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ। হাফলতিং বৰনামঘৰৰ কলাকৃষ্টি কেন্দ্ৰৰ 70 সংখ্যক শ্ৰী শ্ৰী ৰাস মহোৎসৱ আৰু ভাওনা প্ৰতিযোগিতাৰ শ্ৰদ্ধাৰ উদ্যোক্তাসকল, আজিৰ মঞ্চত উপবিষ্ট আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসমৰ এজন বলিষ্ঠ মন্ত্ৰী, উজনি অসমৰ সুসন্তান, আমাৰ সকলোৱে শ্ৰদ্ধাৰ যোগেন মোহন ককাইদেউ, মঞ্চত উপবিষ্ট এজন কৰ্মদক্ষ আৰক্ষী বিষয়া শ্ৰদ্ধাৰ শইকীয়া ডাঙৰীয়া আৰু মঞ্চৰ সন্মুখত থকা শ্ৰদ্ধাৰ ৰাইজ, সকলোকে ভক্তিভৰা সেৱা নিবেদিছোঁ। স্বাস্থ্যটো বৰ ভাল নহয়, বিভিন্ন কামত ইফালৰ পৰা ইফালে ঘূৰি ফুৰোঁতে মাতৰ অৱস্থা বেয়া হৈ গৈছে, প্ৰতিবাদো চলি আছে, কামো কিছুমান কৰি থকা হৈছে। গতিকে মই ভাষণ বৰ দীঘলীয়া নকৰোঁ, একেবাৰে চমুতে থ'ম। সম্পাদক মহোদয়ে প্ৰথমেই কৈছে যে পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কথা ক'ব লাগে। পৰিৱেশটো এতিয়া ভাষণৰ অনুকূল হৈ থকা নাই আৰু পৰিৱেশটো আধ্যাত্মিক পৰিৱেশ, গতিকে আধ্যাত্মিক পৰিৱেশৰ মাজত খুব বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈ থাকিলে শোভা নাপাব। আৰু তৃতীয়তে যিহেতু এখন প্ৰতিযোগিতা চলি আছে, গতিকে প্ৰতিযোগিতাৰ কিছুমান
ধৰা বন্ধা নিয়ম থাকিব গতিকে সময়ৰ ভিতৰত সকলো কাম হ'ব লাগিব গতিকে মোৰ কথাখিনি খুব চমুকে মাত্ৰ 5 মিনিটৰ ভিতৰত সামৰণি মাৰিব বিচাৰিছোঁ এই শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি আজি ভাওনা ইয়াত প্ৰদৰ্শন হৈ আছে 8টা দিন নিৰবিচ্ছিন্নভাৱে গুৰুজনাক তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে আধ্যাত্মিক অনুষ্ঠানৰ মাজেদি আমি তেখেতক আমাৰ মৰণৰ প্ৰাণত আমি স্থান দিছোঁ গুৰুৰ আখৰ সন্মুখত প্ৰতিষ্ঠা কৰি জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেহি নাহিকে অপাম বুলি কৈ আমি তেখেতৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ এনেকুৱা এজন দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল যিজনে ব্যক্তিয়ে আজি 300 বা 400 বছৰ আগতে অসমীয়া সমাজখন সুশৃংখলিত ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে অপ্ৰাণ চেষ্টা কৰিছিল আৰু শংকৰদেৱৰ যি বিজ্ঞানসন্মত দৃষ্টিভংগী শংকৰদেৱৰ যি দৰ্শন শংকৰদেৱৰ যি আধ্যাত্মিকতাবাদ সেই সকলোবিলাকৰ মাজত কেৱল মাত্ৰ সম্প্ৰীতি আৰু সমন্বয় বাণী বিলাই থৈ গৈছিল আৰু শান্তি সম্প্ৰীতিৰ সমন্বয়ৰ বাণী বিলাবলৈ যাওঁতেই তেখেতে এটা সময়ত সমাজৰ আটাইতকৈ নিষ্পেষিত নিপীড়িত এগৰাকী নাৰীক আনি সতীৰ ৰাধিকাৰ মৰ্যাদা দিছিল তেওঁ সমাজখন সুশৃংখলিতৰ ওপৰত পৰিৱেশিত হোৱাৰ স্বাৰ্থত নগাঁৱৰ নৌত্ৰ মুছলমানৰ চন্দ্ৰখাইক তেখেতে শিষ্যত্ব প্ৰদান কৰিছিল অৰ্থাৎ তেখেতে এটা কথা উপলব্ধি কৰিছিল যদি অসমীয়া সমাজখন সুদূৰ ভৱিষ্যতে যদি অসমীয়া জনজীৱনৰ কাঠামোটো ক'ৰবাত থুনুকা হৈ নাযায় তাৰ কাৰণে তেখেতে অপ্ৰাণ চেষ্টা কৰিছিল অসমত থকা বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে সংস্কৃতিৰ দলেৰে অসমীয়া জাতিটো গঠন কৰিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিল আৰু তেখেতক আজি আমি গুৰুৰ মৰ্যাদা দিয়াৰ পাছতো তেখেতৰ দৰ্শন তেখেতৰ আধ্যাত্মিক চিন্তা চেতনা তেখেতৰ বিজ্ঞানসন্মত দৃষ্টিভংগীক আজি অসমীয়া সমাজ জীৱনত ক'ৰবাত নহয় ক'ৰবাত আমি কুঠাৰাঘাত কৰিছোঁ এই কথাবিলাক ক'বলৈ বহুতেই থাকে বিশ্লেষণাত্মক দৃষ্টিভংগীৰ মাজত যদি শংকৰদেৱৰ বৰ্তমান দৰ্শন আধ্যাত্মিক চিন্তা চেতনাক যদি আমি কথাবিলাক আলোচনা কৰিবলৈ যাওঁ তেতিয়া অসমীয়া সমাজ জীৱনৰ মানুহে কৰি অহা ভুলবিলাক আমি যিধৰণে সমাজখনৰ আগত দাঙি ধৰিব লাগে আমি দাঙি ধৰিবলৈ প্ৰয়াসো কৰিব লাগিব কিন্তু পৰিৱেশৰ পৰিস্থিতি এতিয়া সেইটো হৈ থকা নাই যিহেতু প্ৰতিযোগিতাৰ এক সময় গতিকে মই দীঘলীয়া কথা ক'ব বিচাৰোঁ লাষ্টৰ এটা কথাই ক'ব বিচাৰিছোঁ যে শংকৰদেৱক যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলগীয়া হয় শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিটো যদি অনাদি অনন্তকালৰ কাৰণে জীয়াই থাকিবলগীয়া হয় নামঘৰটো এই যে নামঘৰ আমি যিটো কৈছোঁ যে বৰ নামঘৰ আজি হাফলতিং বৰ নামঘৰৰ ভিতৰত আমি বহি আছোঁ এইটো শংকৰদেৱৰ অপূৰ্ব সৃষ্টি এইটো কেৱল আধ্যাত্মিকতাৰ স্থল নহয় এইটো হৈছে অসমীয়া সমাজ জীৱনৰ পৰিকাঠামোত ঠন ধৰি যাব পৰা এটা উপাদান যিটো উপাদানে এটা সময়ত অসমীয়া সমাজ জীৱনৰ সভ্যতা সংস্কৃতি এটা চানেকি স্বৰূপে সৃষ্টি হৈছিল আৰু বহু সময়তে নামঘৰে আইন আৰু আদালতৰ কাম কৰিছিল এই কথা বতৰাবিলাক আছে মই দীঘলীয়া কথা একেবাৰে নকওঁ কেতিয়াবা সময় পালে কথাবিলাক আমি আলোচনা কৰিম মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে আৰু ইমান আধ্যাত্মিকতাৰ পৰিৱেশৰ মাজত ইমান হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত থকাৰ পাছতো ক'তো এটাও পৰিৱেশ বিনষ্ট নোহোৱাকৈ তেখেতলোকে অনুষ্ঠানটো আয়োজন কৰিছে গতিকে সকলোৱে আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে এই কামভাগ সমাপন কৰিবলৈ প্ৰয়াস কৰিছে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া দৰকাৰ সামৰণি মাৰিছোঁ আৰু আজিৰ অনুষ্ঠানটো শুভ উদ্যম হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ প্ৰতিজন সেৱকী প্ৰতিজন ইয়াৰ অংশীদাৰ প্ৰতিটো ভাৱৰীয়া দল তথা বিভিন্ন দল তথা সংগঠনে আমাক সহযোগিতা আগবঢ়ালে সেই অনুষ্ঠানটোৰ আঁৰৰ ব্যক্তিজন হৈছে মূল সম্পাদক তথা প্ৰধান সম্পাদক জগদীশ গগৈ আমি জগদীশ গগৈদেৱক মঞ্চত বিচাৰিছোঁ আমি জগদীশ গগৈ যি বদান্যতা তথা তেওঁৰ যি বুদ্ধিমত্তা তথা
সকলো সমিতিৰ সৈতেও এটা সুসমন্বয় ৰক্ষা কৰি প্ৰতিজন কৰ্মকৰ্তা প্ৰতিজন সেৱকীৰ লগত প্ৰতিখন গাঁৱৰ প্ৰতিজন ব্যক্তিৰ লগত এটা আন্তৰিকতাপূৰ্ণ আৱেগিক সম্বন্ধ ৰক্ষা কৰি অনুষ্ঠানটোৰ সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত যেনেধৰণৰ সহযোগিতাক বঢ়ালে তেখেতৰ যি চিন্তা চৰ্চা তাক আমি সকলোৱে সন্মান জনাই এটা জোৰদাৰ হাত চাপৰি সকলোৱে তেখেতক উৎসাহিত কৰিবৰ কাৰণে পুনৰ সকলোকে অনুৰোধ জনাইছোঁ আৰু তেখেতক আমাৰ সকলো সমিতি তথা হাফলঙবাসীৰ তৰফৰ পৰা এখন গামোচাৰে সন্মান তথা উৎসাহ দি এটা প্ৰেৰণাপূৰ্ণক এটা চিন স্বৰূপে আমি সন্মান জনাব বিচাৰিছোঁ এখন গামোচাৰে আৰু গামোচাৰে সন্মান জনাব অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী প্ৰণীতা বৰা আৰু সম্পাদিকা পূৰ্ণিমা গগৈ ডাঙৰীয়ানী। এয়া ৭০ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱৰ অসম ভিত্তিক আয়োজিত ভাওনা প্ৰতিযোগিতাৰ প্ৰধান সম্পাদক জগদীশ গগৈদেৱক সকলো হাফলঙবাসী ৰাইজৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এখন গামোচা আৰু এখন মানি বস্ত্ৰৰ সৈতে সন্মান জনাইছোঁ আৰু তেখেতৰ উত্তৰ কামনা কৰিছোঁ যাতে অনাগত জীৱনত ভগৱন্তই তেখেতক অফুৰন্ত শক্তি প্ৰদান কৰি এনেধৰণৰ অনুষ্ঠানৰ লগতে সমাজৰ লগত জড়িত হৈ থাকিব যাৰ কাৰণে শক্তি প্ৰদান কৰক আৰু আমি অনুষ্ঠানটো পুনৰবাৰ সামৰণি পৰিছে বুলি ঘোষণা কৰিছোঁ।